Good morning all of the students. So আমি last video tut second part tot আমি Evelyn Glennie fourth paragraph or loke আমি আলোচনা করিলু আজি আমার এটো third video hobo third video tur pra আমি fifth paragraph tu আরম্ভ করিম ইয়ার আগৰখিনি তোমালোকে আগৰ দুটা পার্ট আছে এই সেম লেসন tur so তাত তোমালোকে চাই লব পাৰিবা আহা আমি আজি ক্লাস টু আৰম্ভ কৰিছো so ইয়াৰ পৰা আমি কৈছো and for all this Evelyn won't accept any hint of heroic achievement if you work hard and know where you are going you will get there and she got right to the top of the world's most sought after multi-percussionist with a mastery of some thousands instrument and heroic hat-trick international schedule ইয়াত আমি যেহেতু অলরেডি কথাটো গম পাও যে তাই যেটো জার্নি মিউজিক জার্নি এভলিন গ্লিনির মিউজিক্যাল জার্নি তাই যিখিনি টপ অ্যাওয়ার্ডস খিনি আছিল সেই টপ অ্যাওয়ার্ডস খিনি তাই অলরেডি লাভ কৰিলে এতিয়া ইমানখিনি অ্যাচিভমেন্ট লাভ কৰাৰ পিছতো তাই কিন্তু কোনো ধৰণৰ একসেপ্ট নকৰে কি একসেপ্ট নকৰে হিৰোইক অ্যাচিভমেন্ট কোনো ধৰণৰ হিৰোইক অ্যাচিভমেন্ট তাই একসেপ্ট নকৰে হিৰোইক অ্যাচিভমেন্ট মানে কি হয় আমি ডেফিনেটলি এজন যিজনে কানেৰে শুনি নাপায় তেনেকুৱা এগৰাকী কম বয়সীয়া ছোৱালীয়ে ইমানখিনি টপ অ্যাওয়ার্ডস জিকিছে সো এইটো অ্যাচিভমেন্টটো জেনাৰেল অ্যাচিভমেন্ট নহয় সেই অ্যাচিভমেন্টটো এটা বীৰ গাথাৰ কাহিনী তাইকটো কম ইউ আর ডেফিনেটলি আ হিৰো হয় না হিৰো বুলি কম সো you have achieved the heroic achievement তুমি তো heroic achievement কিছুমান পাইছা যেটো নেকি সাধাৰণ মানুহে নাপায় so you are definitely a hero কিন্তু তাইক যদি তেনেকে কোৱা she won't accept নাই 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 মই কোনো heroic achievement মই পোৱা নাই তাৰমানে তাই কেতিয়াও নিজৰ প্ৰতি কেতিয়াও হে ঘমণ্ড ভাৱটো যেটো নেকি আমি কি কও সাকসেস যদি আমাৰ আহি যায় তেতিয়া আমাৰ মনৰ মাজত এটা ঘমণ্ড যেটো কয় আত্মভিমানী ভাৱ এটা আহি পৰে সো হে আত্মভিমানী ভাৱটো তাইৰ মনত অহা নাই ইমানখিনি কৰাৰ পিছতো ইমান তাৰ 3 হ্যাট্রিক শিডিউল আছিল বাৰ হেতু কমে যদি ইমানখিনি কৰাৰ পিছতো তাইৰ মনত তাৰমানে কোনো আত্মভিমান গৌৰৱ অনুভৱ বা মই বহুত কিবা কৰিছো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ একসেপ্টেন্স তাই নকৰে মানে নাই 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 মই তেনেকুৱা ধৰণৰ কোনো কাম কৰা নাই তাই এটা ইয়াত এটা কথা এটা নিজে তাই তুলি দিছে আমি যে মহৎ লোকৰ বাণী যে কওঁ তাত মোৰ কিছুমান কথাবোৰ শুনি ভাল লাগে সেইটো কথাটো হৈছে তাইৰ এই কথাখাৰ মই মনত ৰাখো এটো হৈছে if you work hard and know where you are going you will get there এইটো মন্ত্ৰ হিচাপে তোমালোকে যদি নিজৰ মনত গঢ়ি লোৱা তেতিয়া ডেফিনেটলি you will get the success আমি মহৎ লোকৰ বাণীবোৰ কেলে কওঁ মহৎ লোকৰ বাণী আমি এই কাৰণে কওঁ যাতে আমি সেই বাণীখিনি শুনি আমি যাতে নিজে ইনস্পায়াৰ হ'ব পাৰো আমাক মানে ভাল কাম কৰিবলৈ আমি যাতে প্ৰেৰণা পাওঁ সেই কাৰণে মহৎ লোকৰ বাণীবোৰ লওঁ আৰু আমিতো এটা লেসন এটা পঢ়িছো গুটি এটা লাইফ এটা মহৎ এগৰাকী মহিলাৰ বিষয়ে পঢ়িছো যাৰ লাইফটো নিজে চ্যালেঞ্জিং কাম কৰিছে কেনেকৈ কৰিব পাৰিলে সো তাই যেটো কথা কয় হেতু আৰু ভাল হৈ পৰে আমাৰ কাৰণে ইনস্পায়াৰৰ কাৰণে সো মই এই ডায়লগটো এনেই মনত ৰাখো if you work hard তাৰমানে তুমি কিবা এটা কৰিব বিচাৰিছা তুমি সাকসেস হবেই তো সাকসেসৰ পিছতে যায় আজি তোমালোকে পঢ়া শুনা কৰিছা ডেফিনেটলি তোমালোকৰ এটা লক্ষ্য আছে যে মই সাকসেসফুল মহিলা হম মই সাকসেসফুল পুৰুষ হম মই এনেকুৱা সাকসেসফুল বাইকাৰ হম মই সাকসেসফুল ইউটিউবাৰ হম কোনোবাই সাকসেসফুল এক্টৰ হ'ব কোনোবাই ড্যান্সাৰ হ'ব কোনোবাই বেলেগ কিবা কথা ভাবিছে প্লেয়াৰ হ'ব তেনেকৈ ভাবিছে হয় না সো সাকসেসফুল যেটা হ'ব বিচাৰিবা তেতিয়া তুমি কি কৰিব লাগিব ফাৰ্স্ট অফ অল কি কৈছে তাই if you work hard মন ৰাখিবা work hard মই এইটো অলপ সময় লম দে তোমালোকৰ এই কথাখাৰ বুজাবলৈ তুমি যদি work hard কৰা খুব কঠোৰ পৰিশ্ৰম কৰিব লাগিব work hard success পাবলৈ কাৰণে work hard কৰিবই লাগিব success হ'বলৈ কাৰণে কঠোৰ পৰিশ্ৰম there is no exception কোনো ধৰণৰ এক্সকিউজ নাই কোনো ধৰণৰ এক্সেপশন নাই তুমি
কঠোৰ পৰিশ্ৰম কৰিবই লাগিব ফাৰ্ষ্ট ৰুল হাৰ্ড লেবাৰ ৱৰ্ক হাৰ্ড হেতু কৰিব লাগিব প্ৰথম কথা দেই নেক্সট কথা হৈছে তুমি কঠোৰ পৰিশ্ৰম কৰিলেই নহব লগতে সেকেন্ড পইণ্টটো লক্ষ্য কৰিবা and know where you are going তোমাৰ ট্ৰেকটো ক'ত আছে তুমি যে পৰিশ্ৰম কৰিছা হেতু পৰিশ্ৰমটো ট্ৰেকটো ঠিক হ'ব লাগিব where you are going তুমি ক'ত গৈ আছা তুমি জানিব লাগিব কথাটো বুজিছা তুমি যদি ড্যান্সাৰ হ'ব বিচাৰিছা সো তুমি ঘৰত গৈ পেনাই খুব জপিয়াই থাকা খুব জপিয়াই থাকা আৰু খুব প্ৰেক্টিস কৰি থাকা খুব ঘৰতে প্ৰেক্টিস কৰাতে সো হি এজন ভাল সাকসেসফুল নহবও পাৰে কাৰণ কেলে পৰিশ্ৰমটো কৰিছা ডেফিনেটলি বাট your direction is not correct direction to correct নহবও পাৰে কাৰণ তুমি তো নিজে না জানা নহয় তুমি সেই বস্তুটো আনৰ পৰা গ্ৰহণ কৰিবলৈ শিক্ষাটো তুমি ল'ব লাগিব ডান্সৰ লগত তালৰ সম্পৰ্ক আছে তালখিনি তুমি জানিব লাগিব সেই তালৰ লগত ষ্টেপৰ সম্বন্ধ আছে ষ্টেপটো আকৌ টাইমিংৰ লগত সম্পৰ্ক আছে আকৌ তোমাৰ ফিজিক্যাল ফিটনেছৰ কথা আছে গুটেইখিনি কথাবোৰ তুমি বুজি লৈহে ট্ৰেকত যাব লাগিব তুমি যদি এনেই যদি ঘৰত মই খুব প্ৰেক্টিস কৰি আছো বলে মই 24 ঘণ্টাৰ ভিতৰত 6 ঘণ্টা ডান্সৰ প্ৰেক্টিস ঘৰত কৰো তো সেই কাৰণে কি তুমি এজন ভাল ডান্সাৰ হৈ যাব নেকি ডেফিনেটলি নহব পাৰা কাৰণ কেলে তুমি এট দ্য সেম টাইম ৰাইট ট্ৰেকত লেবাৰ কৰিব লাগিব মানে তুমি কঠোৰ পৰিশ্ৰম কৰিছা নো ডাউট বাট your track should be the right way কথা বুজিছা তুমি পঢ়া শুনা কৰি আছা ঠাইটো খালি মুখস্থ কৰি থাকা আৰু ভাবিছা মই আইপিএছ অফিচাৰ হ'ম no that will not help you তুমি কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব তুমি পুৰা কনসেপ্টটো পুৰা ভালকে জানিব লাগিব অকল টেক্সৰ কথা নহয় ৰিলেটিভলি গুটেই ইন্টাৰনেশ্যনেল এফেয়াৰৰ পৰা আৰম্ভ কৰি যেটো ব্যাকগ্ৰাউণ্ড হিষ্ট্ৰি জিওগ্ৰাফি গুটেই কথাবোৰক লৈ ৰিলেট কৰি তুমি ষ্টাডি কৰিব লাগিব তেতিয়াহে তুমি এটা আইপিএছ অফিচাৰৰ কাৰণে তুমি যেটো ইন্টাৰভিউ হয় তাত তুমি ক্ৰেক কৰিব পাৰিবা যিকোনো ক্ষেত্ৰত প্ৰথম কথা হাৰ্ড লেবাৰ নেক্সট হৈছে your track should be the correct hey track correct হোৱা কথাটোকে এনেকৈ কৈছে তাই where you are going ক'ত তুমি গৈ আছা তুমি জানিব লাগিব মই ৰাইট বলে কি কয় হেৰি ফুটবল প্লেয়াৰ হ'ম বুলি কৈ পেনাই ৰাতিপুৱা খালি দৌৰি থাকিলে ফুটবল প্লেয়াৰ হ'ব নোৱাৰা ওয়েট কমাইছা কিবা কৰিছা খালি দৌৰিছা খুব দৌৰিব পাৰা তুমি বহুত দৌৰাত এক্সপাৰ্ট সো তুমি হ'ব পাৰা তুমি এথলেটিকত দৌৰিব পাৰিব পাৰা নো ডাউট কিন্তু ফুটবল খেলিবলৈ অকল দৌৰাটো হলেতো নহব তাতটো তোমাৰ এজন গুৰুৰ দ্বাৰা তুমি শিক্ষা পাব লাগিব কোট কেনেকে কিক কৰিব লাগিব কিমান ওয়েটত কিমান জোৰ দি পেনাই ভৰিৰ কাটিং আদি কৰি গোটেই কথাখিনি তুমি শিকিব লাগিব সেইখিনি যেতিয়া কাৰবাৰ গাইডেন্সত শিকিবা তেতিয়া তুমি ক'ব পাৰা মই ৰাইট ট্ৰেকত গৈ আছো আকৌ এনেকুৱা হ'ব তোমাক গাইড দিয়া মানুহজন যদি সেইজন যদি অনভিজ্ঞ হয় ভালকে কথাবোৰ তেওঁ যদি নাজানে তোমাক যদি সঠিকভাৱে শিকোৱা নাই তেতিয়াওতো তোমাৰ সাকসেসটো নহব গতিকে তুমি সেম টাইমত জানিব লাগিব যে মই ৰাইট ট্ৰেকত গৈ আছো মই ৰাইট কথা শিকি আছো সেই দুটা বস্তু লাগিব you will get there definitely you will get there তুমি সেই সাকসেসটো পাবাই সো সাকসেসৰ মন্ত্ৰ হৈছে এই দুটাই বহুত বেছি মন্ত্ৰ নহয় ফাৰ্স্ট অফ work hard and track তুমি জানিব লাগিব যে মই কোনটো ট্ৰেকত কৰি আছো মই যদি এইটো কাম কৰিছো তো এইটো ট্ৰেকতে মই শিকিব লাগিব কথাবোৰ লাইনত শিকিব লাগিব যদি সেই দুটা কৰি থাকা ডেফিনেটলি তুমি লক্ষ্য বান্ধি লোৱা আজি ক্লাস 9 ৰ ষ্টুডেন্ট হিচাপে তোমালোকৰ বহুত সময় আছে লাইফত দুইজন ষ্টুডেন্টে জিহকে কৰিব বিচাৰিছা যেনেকুৱা ধৰণৰ লাইফৰ এম্বিশন নাথাকক কেলে তোমালোকে সকলোৱে কৰিব পাৰিবা ইয়াত কোনো ডিপ্ৰাইভ হ'ব নোৱাৰে এটাই কথা ডিপ্ৰাইভ হৈ যাবা কাৰণ কেলে হাৰ্ড লেবাৰ নকৰিবা তেতিয়াতো কোনো কথাই নাই হেতু নহবগে যদি হাৰ্ড লেবাৰ কৰিছা আজি যদি লিখি লোৱা যে পিংকু সাৰে আজি এইটো কথা শিকাইছে সো মই হাৰ্ড লেবাৰ কৰিম এইটো বনিম এইটো কৰিম ইমান ঘণ্টা মই এইটো প্ৰেক্টিস কৰিম ইমান ঘণ্টা এইটো প্ৰেক্টিস কৰিম আৰু ৰাইট ট্ৰেকত প্ৰেক্টিস কৰিম আৰু 2 বছৰ পিছত চাবা তুমি বহুত দূৰ আগবাঢ়ি গলা আৰু 2 বছৰ পিছত দেখিবা আৰু তাৰ পিছত 5 বছৰ পিছত তুমি লিখিবা আকৌ হেদিনাখন লিখিব পাৰিবা যে 5 বছৰ পিছত মই এইটো ট্ৰেকত আজি আহি পালো গতিকে ডেফিনেটলি হবাই কোনো কথাই নাই সাকসেসটো আহিবই সো সেইটো কথাই ক'ব লৈছিলো তাৰ পিছত কি হ'ল আমি লেসনলৈ উভতি গৈছো and she got the right to the top আৰু তাই সেই মতে তাই যেনেকৈ কৈছে তাইৰ জীৱনত তেনেকৈ ৰাইট টু টপ
মানে এটা উচ্চ পদত গৈ পেলাই টপ মানে একদম হাই লেভেলত গৈ পাইছে কেনেকৈ ৱৰ্ল্ড মষ্ট চ'ট আফটাৰ মাল্টি পাৰ্কাছনিষ্ট ৱৰ্ল্ডৰ তাই কেনেকুৱা হ'লগৈ ৱৰ্ল্ডৰ মষ্ট চ'ট আফটাৰ মানে বিচৰা মানে এনে ৱৰ্ল্ডৰ মানুহে ডিমাণ্ড কৰে মানে এভলিন গ্লিনিৰ পাৰফৰ্মেঞ্চ চাবলৈ বিচাৰে আৰু তেনেকুৱা বিচৰাৰ ভিতৰত আটাইতকৈ বেছি ডিমাণ্ডিং মাল্টি পাৰ্কাছনিষ্ট এটা কথা ৰন ফৰ্বছৰ কথা কৈছিলোঁ মই হি ৱাজ এ পাৰ্কাছনিষ্ট বাট এইজনীক তাতকৈ আগবাঢ়ি গ'ল নহয় তাই মাল্টি পাৰ্কাছনিষ্ট হৈ পৰিলে মানে বহুত ধৰণৰ পাৰ্কাছন মানে মিউজিক কৰে মানে বেলেগ ধৰণৰ বহুত ধৰণৰ মানে বজায় চ' সেইটো মাল্টি পাৰ্কাছনিষ্ট হৈ যায়গৈ এটা ডেফিনেটলি এটা ৰেংকত থাকিলে ধৰণৰ কিন্তু তাইৰ ৰেংকটো বহুত বেলেগ ধৰণৰ ৰেংকৰ বস্তুবোৰ বজায় গতিকে সেইটো কাৰণে তাইক মানে আগৰ যিটো কৈছিলে ৰন ফৰ্বছ ৱাজ এ পাৰ্কাছনিষ্ট কিন্তু এভলিন গ্লিনি ইজ এ মাল্টি পাৰ্কাছনিষ্ট তাই বহুত ধৰণৰ বজায় উইথ এ মাষ্টাৰী অফ চাম থাউজেণ্ডছ ইনষ্ট্ৰুমেণ্ট মানে হাজাৰটাৰ মান ইনষ্ট্ৰুমেণ্টৰ ওপৰত তাৰ দখল আছে মাষ্টাৰী থকা মানে দখল থকা এনেই বজাব পৰা নহয় সি হাজাৰটাৰ ওপৰ ইনষ্ট্ৰুমেণ্টৰ ওপৰত পূৰা দখল আছে তাৰমানে সেইটো কথাটো তোমাক শিকাব পাৰিব এইটো এনেকৈ হ'লে এইটো এনেকৈ হয় এইটো গোটেই বস্তুবোৰ তন্নকৈ জানে সেইকাৰণে কথাটো মাষ্টাৰী বুলি কয় আৰু এনেকুৱা এটা দুটা নহয় ভাবি চোৱা হাজাৰটা ইনষ্ট্ৰুমেণ্টৰ নাম যদি সুধি দিয়া আমি এমাহতো ক'ব নোৱাৰিম চ' থাউজেণ্ডছ অফ ইনষ্ট্ৰুমেণ্ট তাই বজাব পৰা ক্ষমতা পাই গ'ল ইমান তাই আগবাঢ়ি গ'ল গতিকে তেনেকুৱা হ'ল আৰু তাইৰ কি হৈছে হেক্টিক ইণ্টাৰনেশ্যনেল শিডিউল থকা মহিলা মানে ইণ্টাৰনেশ্যনেল হেক্টিক মানে হেট্ৰিক যে কয় হেট্ৰিক মানে এটাৰ পিছত এটা ইণ্টাৰনেশ্যনেল প্ৰত্যেক বছৰে তাৰমানে এইটো বছৰত এটা ইণ্টাৰনেশ্যনেল শিডিউল থাকিব ইটো বছৰত আকৌ ইণ্টাৰনেশ্যনেল শিডিউল থাকিব মানে বাহিৰা দেশত গৈ পাৰফৰ্ম কৰিব আকৌ এটা বছৰত গৈ পেলাই বাহিৰা কণ্টিনিউ 3 বছৰ ধৰি পেলাই টাইম বাহিৰা দেশত হেৰি কৰি আছে গতিকে তেনেকুৱা ধৰণৰ শিডিউল থকা মানে বহুত হাই ডিমাণ্ডিং আৰু তেনেকুৱা এজন পাৰ্কাছনিষ্ট হৈ পৰিলে গতিকে মানে কথাটো এইটো বুজাইছে যে তাই বহুত টপ ৰেংকৰ মিউজিচিয়ান হৈ পৰিছে এইটো ৱৰ্ল্ডৰ ভিতৰত আমাৰ এটা সৰু ঠাইৰ ভিতৰত যদি হোৱাহেঁতেন সিমান এটা কথা নাহিলেতো ৱৰ্ল্ডৰ মষ্ট চ'ট আফটাৰ ৱৰ্ল্ডৰ আটাইতকৈ বেছি ডিমাণ্ডিং মাল্টি পাৰ্কাছনিষ্ট চ' এতিয়া ইয়াত আৰু এটা কথা কৈছে ইট ইজ ইণ্ট্ৰিগিভিং টু ৱাচ এভলিন ফাংচন চ' এফৰ্টলেছলি উইদাউট হিয়াৰিং তুমি তাইৰ যিটো পাৰফৰ্মেঞ্চটো আমিও চোৱা নাই কিজানি ইউটিউবত তোমালোকক মই দেখুৱাম কেতিয়াবা চাবা তাই কি কৰে একদম এফৰ্টলেছলি মানে যিবোৰ ইনষ্ট্ৰুমেণ্ট তাই বজায় তাক চায়ে ভাল লাগে তাৰমানে কি হয় তাই যেতিয়া মানে ইনষ্ট্ৰুমেণ্টবোৰ বজায় তেতিয়া ইমান ধুনীয়াকৈ ফাংচন কৰে যে চ' এফৰ্টলেছলি মানে কোনো ধৰণে এনেকুৱা লাগে যেন এইটোতো কিবা অট'মেটিক মেচিন এটাই কাম কৰি থকাৰ নিচিনা লাগে কোনো তাই নুশুনে বাট কোনো ধৰণৰ তাইৰ প্ৰেক্টিছ মানে এনেকুৱা নালাগে যে তাই কষ্ট কৰি কামটো কৰি আছে তুমি চালে বুজি পাবা যে তাই একদম স্মুথলি কাম কৰি আছে মিউজিকটো কম্প'জ কৰি আছে ভেৰি স্মুথলি কোনো ধৰণৰ একো তাইৰ প্ৰব্লেম নহয় একদম স্মুথলি কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ স্মুথলি তাই পাৰফৰ্ম কৰি থাকে এনেকুৱা ধৰণৰ এগৰাকী মাল্টি পাৰ্কাছনিষ্ট তাইক চাই ভাল লাগে মানে ইন আৱাৰ 2 hour ডিছকাশ্যন she never missed a word so ইয়াত তাৰমানে কি হৈছে লেখকে এভলিন গ্লিনিৰ লগত 2 ঘণ্টা আলোচনা কৰিছে ইণ্টাৰভিউ এটা লৈছে সেই ইণ্টাৰভিউৰ ভিত্তিতে এই পাঠটো লিখা হৈছে চ' 2 ঘণ্টা ধৰি আলোচনা কৰিছে কথা পাতি আছে এভলিন গ্লিনিৰ লগত আৰু কথা পাতি সেই এভলিন গ্লিনিৰ তাৰ মাকৰ কথা সেইবোৰৰ পৰাই এই লেচনটো বনোৱা হৈছে চ' লেখকে কৈছে বা ইণ্টাৰভিউ যিজনে লয় তেওঁ কৈছে যে আমি 2 ঘণ্টা আলোচনা কৰিলোঁ কিন্তু 2 ঘণ্টাৰ আলোচনাত তাই এটা শব্দ মিছ হোৱা নাই কথাটো বুজি পাইছা শব্দ মিছ হোৱা নাই
মিছ হোৱা নাই কনচেপ্টটো তোমালোকে বুজি নাপাব পাৰা কাৰণটো কেলে মিছ নোহোৱা মানে এনেকুৱা কথা যে যিজন মানুহে শুনি নাপায় তাইৰ শব্দ মিছ হৈ যায় কেলে মিছ হৈ যায় কিছুমান কথা এনেকুৱা হয় যে মুখেৰে কয় কিন্তু সেইটো উচ্চাৰণে নহয় তুমি কেতিয়াবা কাণ দুখন যদি বন্ধ কৰি লোৱা খুব ডাঙৰ মানে হেডফোন লগাই কাণ দুখন বন্ধ কৰি লোৱা আৰু তেতিয়া যদি তোমাক কথা পাতিবলৈ দিয়ে হয়তো তুমি খুব জোৰকৈ চিঞৰি ক'বা বা তোমাক যদি নৰ্মেল ভইচত মাতটো পাতিবলৈ কেতিয়াবা এনেকুৱা ইমান লাহেকৈ ক'বা তুমি ক'বই নোৱাৰিবা যে সি শুনাই নাই এনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈ যাব সেইটো কাৰণে কি বহু ক্ষেত্ৰত শব্দ মিছ হৈ যায় কিছুমান শব্দ মানে কওঁতে আমিতো বুজি নাপাওঁ ন এতিয়া মই বুজি পাইছোঁ যে মই তোমালোকৰ লগত ইণ্টাৰেকশ্যন কৰিবলৈ তোমালোকে কিমান দূৰ আছে কি নাছে সিমানটো কথা পাতিব লাগিব কিন্তু যিজনে নুশুনে তাইতো নাজানে কিমান ভলিউমত মই কথা পাতিব লাগিব কিমান ভলিউমত কথা পাতিলে কিমান দূৰত থকা মানুহজনে শুনি পাব কিন্তু আমাৰ হেবিট হৈ গ'ল এতিয়া কোনোবা মানুহ এজন সেই দূৰত থাকিলে তাক মই যিটো ভলিউমত কথা পাতিম ওচৰত থাকিলে মই সেইটো ভলিউমত কথা নাপাতোঁ মোৰ ভলিউমটো কণ্ট্ৰল কৰাৰ মোৰ এটা হেবিট হৈ গ'ল সৰুৰ পৰাই কথা পাতি আছোঁ মই নিজে শুনি পাওঁ মোৰ কথাবোৰ তেতিয়া প্ৰব্লেম নাহে কিন্তু নুশুনা মানুহে কিন্তু সেইটো প্ৰব্লেম আছে সেইকাৰণে বহুত নুশুনা মানুহে যদি লগত কথা পাতা বহুত শব্দবোৰ তাই মিছ কৰি যায় ক'বই নোৱাৰে তাই কি কৈছে কিন্তু তাইৰ সেই কথাটো হোৱা নাই বুলি কৈছে তাই এনে ধেমালি কৰি কথা এষাৰ কৈছে যে men with bushy beards give me trouble কিছুমান মানুহ আছে মানে খুব এনেকুৱা দাড়ি থকা বুশি মুখখন ওলাই নাথাকে মানে পুৰা দাড়ি থাকে সেইখিনি মানুহে লগত তাই ডিষ্টাৰ্ব পায় কেলে ক'লে বুজি পাইছা কেলে কথা ক'লে যিখিনি মানুহৰ মুছ আছে এনেকৈ সেইখিনি মানুহে গিভ মি ট্ৰাবল সিহঁতি মোক ট্ৰাবল কৰে মুছ থকা মানুহে তাইক কি ট্ৰাবল কৰিব কি ট্ৰাবল কৰিব ভাবি চাইছা নাই আচলতে মুছ থকা মানুহৰ লিপছৰ যিটো মুভমেণ্ট সেইখিনি ঢাক খাই থাকে তাৰমানে কথা কৈছা মহিলাসকলৰ এইটো প্ৰব্লেম নাই মহিলাসকলৰ মুছ নাথাকে গতিকে মুভমেণ্ট মুখৰ যিটো লিপছিং যিটো কয় লিপছিংটো তাৰমানে তাই পঢ়িব পাৰে তাৰমানে কথাটো বুজিছা আমি কি কথা পাতি আছোঁ তাই সেই লিপছিঙতে বুজি যায় কিন্তু যাৰ বিয়াৰ্ড আছে মুছ আছে সেই পুৰুষসকলৰ লিপছিংটোতো ধৰিব নোৱাৰি কি কৈছে লিপছিং মানে মুখৰ মুভমেণ্টটো কিবা হৈছে নহৈছে সি কথা পাতিছে নে তাৰ লগত কথাই পতা নাই মুখখন যদি বন্ধই হৈ আছে সেই বুজিব নোৱাৰে তাৰমানে সেইটোৱে তাই ট্ৰাবল পায় সেই বুলি কৈ তাই হাঁহিলে বুজিলা তো সেই বুলি কৈ তাই হাঁহিলে it is not just watching her lips তুমি যেতিয়া তাই পাৰফৰ্ম কৰিব তুমি অকল তাই লিপছ চাব নালাগে the whole face it is the whole face especially the eye তাই আৰু এই কথাটো কৈছে মানে তাই এনেকৈ যে চাই যে মানুহক তাই অকল মানে দাড়ি নাচায় তাই সেইকাৰণে অলপ মানে কি হয় গোটেই ৱাচিং দ্য হোল ফেচ গোটেই ফেচটো চাই থাকে তোমাৰ চকুবোৰকো চাই থাকে মানে তাই তেনেকৈ বহুত কথা আইডিয়া কৰিব পাৰে ঠিক নহওক she speaks flawlessly with a Scottish lilt মানে আমাৰ কথা পাতোতে এটা স্কটলেণ্ডৰ এটা হেৰি আহি যায় স্কটলেণ্ডৰ এটা তাইতো স্কটলেণ্ডৰ মহিলা গতিকে স্কটলেণ্ডৰ এটা কথা কোৱাৰ এটা একচেণ্ট থাকে কথাটো বুজিছা মানে তহঁতি সকলোৱে নিজৰ ভাষা মাতৃভাষা যিটো কয় সেই ভাষাটোৰ একচেণ্টটো আমি বেলেগ ভাষাত আহি যায় অসমীয়া মানুহে হিন্দী ভাষা ক'লে গম পোৱা যায় যে ই অসমীয়া মানুহ হয় কাৰণ তাৰ হিন্দী উচ্চাৰণত চটো নহয়গৈ তাৰ গতিকে তেনেকুৱা একচেণ্টটো ধৰ ই মানে হিন্দী ভাষী মানুহ বা সি যদি বিহাৰী মানুহ এটা হিন্দী কথা কয় তেতিয়া তাৰ বুজা যায় যে সি বিহাৰী মানুহ হয় কোনোবা মুম্বাইৰ মানুহে যদি হিন্দী কয় তেতিয়া বুজি পোৱা যায় ই মুম্বাইৰ মানুহ তাৰ কথাবোৰ একচেণ্টবোৰ বেলেগ ধৰণৰ হয় চ' তেনেকুৱাই তাই ফ্ল'লেছলি কথা পাতে তাই কথা পাতোঁতে কোনো ধৰণৰ ৰখি নাযায় খুব ধুনীয়া ফ্ল'ত ভাষাবোৰ মানে কথোপকথন কয় কথাবোৰ পাতে কিন্তু তাৰ এটা স্কটিছ লিল্ট এটা আছে মানে স্কটলেণ্ডৰ যে এটা
মানে এক্সেন্ট এটা তাইৰ মুখৰ পৰা ওলাই গম পোৱা যায় যে হেতুৱে মানে স্কটলেণ্ডৰ ছোৱালী হয় হয়তো তাইক সোধা হৈছিলে তোমাৰ কথাবোৰ ইমান স্পষ্ট কেনেকৈ তুমি ইমান স্পষ্ট কথা কেনেকৈ ক'ব পাৰা কাৰণ শুনি নোপোৱা মানুহে ক'ব নোৱাৰে কথাটো বুজিছা নাই তোমালোকক সেইকাৰণে ইংৰাজী পঢ়িব লাগিব ফাৰ্ষ্ট ইংৰাজী ভাষা শিকিবলৈ ফাৰ্ষ্টত পঢ়িব লাগিব পঢ়ি শুনিব লাগিব ফাৰ্ষ্টত শুনিব লাগিব ভুল হৈছে মোৰ কথা প্ৰথমতে ইংৰাজী ভাষাটো শুনিব লাগিব তুমি যিমান শুনিবা তেতিয়াহে পঢ়িব পাৰিবা প্ৰথমতে আমি ইয়াৰ ট্ৰেইনিং হ'ব লাগিব আৰু তাৰ পিছতহে ক'ব পাৰিবা যদি লিখাটো বাদেই দিওঁ তেতিয়াহ'লে শুনি আমি ক'বলৈ শিকোঁ আমি ভাষা শুনাৰ পিছতহে আমি ক'ব পাৰোঁ শুনাৰ পিছতহে আমি ভাষা আমি কিবা এটা ক'ব পাৰিম নুশুনাকৈ আমি কোনো ভাষা ক'ব নোৱাৰিম এতিয়া কি হৈছেগে ইটো নুশুনা মানুহে ইমান স্পষ্ট কথা কেনেকৈ ক'ব পাৰে সেই কথাটো তাইক সোধা হৈছিলে তুমিতো নুশুনা মানুহে কেনেকৈ স্পষ্টকৈ ইমান স্পষ্টকৈ কেনেকৈ কথা পাতিব পাৰা চ' তেতিয়া তাই উত্তৰ দিছিলে যে মাই স্পীচ ইজ ক্লিয়াৰ কেলে ক্লিয়াৰ বিকজ আই কুড হিয়াৰ টিল আই ৱাজ 11 মই 11 বছৰলৈকে মই শুনা পাইছিলোঁ তাই তাৰমানে যেতিয়া 11 বছৰ বয়সৰ আছিল তেতিয়ালৈকে তাই শুনিব পাৰিছিল সেইকাৰণে তাই কথাবোৰ স্পষ্টকৈ ক'ব পাৰে একেবাৰে জন্মগতভাৱে তাই নুশুনা নহয় 11 বছৰলৈকে তাই ভাষা শুনিছে 11 বছৰলৈকে তাই বহুত কথা শিকিলে গতিকে সেইখিনিৰ ওপৰত বেছ কৰিয়ে তাই কথাবোৰ স্পষ্টকৈ ক'ব পাৰে তোমালোকক এইটো প্ৰশ্ন সুধিব পাৰে দেই আচ্ছা she says তাই তেনেকৈ উত্তৰ দিছে but that doesn't explain how she managed to learn French and master basic Japanese কিন্তু সেইটো হ'লেও কথাটো প্ৰব্লেম এটা আহি যায় সেইটো কথা 11 বছৰলৈকে তাই যেনিবা সেইটোতো তাই মাতৃভাষাহে ক'ব পাৰিব তেনেকৈ কিন্তু তাইতো আৰু ফ্ৰেঞ্চ জানে ফ্ৰেঞ্চ ভাষা ক'ব পাৰে ফ্ৰেঞ্চটো তেনেকৈ কেনেকৈ গ'লে সৰুতে 11 বছৰ তাই কি ফ্ৰেঞ্চ শিকিব পাৰিব নেকি তো লেখকে কৈছে সেইবুলি তাই ফ্ৰেঞ্চ ভাষা কেনেকৈ ক'ব পাৰিলে আৰু বেছিক জাপানীজো ক'ব পাৰে মাষ্টাৰ বেছিক জাপানীজ মানে বেছিক জাপানীজটোৰ ওপৰত একদম পূৰা মাষ্টাৰী দখল আছে সেই দুটা লেংগুৱেজ তাই কেনেকৈ ক'ব পাৰে সেইটোতো বৰ আচৰিত কথা লেখকে কৈছে সোধা নাই তাইক কিন্তু আমাক কৈছে কথাটো তাই যাৰ মাতৃভাষাটো যেনিবা শুনিলে সেইকাৰণে 11 বছৰলৈকে তাই মাতৃভাষাটো তাৰ ফ্ল'টো ক্লিয়াৰ আছে বাট বেছিক জাপানীজ কথাবোৰ বা ফ্ৰেঞ্চ ভাষাটো তাই কেনেকৈ শিকিলে চ' সেইটো কথা অলপ আচৰিত হোৱা কথাটো আছে এতিয়া ইয়াত আমাক কথাটো কৈছে মিউজিকটো তাই কেনেকৈ একচুৱেলি ইমান ক্লিয়াৰলি তাই বজাব পাৰে সেই কথাটো অলপ আমাক আৰু অলপ বহলাই কথাটো কৈছে ইয়াত চাবা এজ ফৰ মিউজিকৰ কথা কৈছে মিউজিকটো কেনেকৈ তাই মানে মিউজিকটো তাই কেনেকৈ চিনি পায় শুনিটো নাপায় কিন্তু মিউজিকটো কেনেকৈ জানে কৈছে ইট প'ৰ্ছ থ্ৰু এভৰি পাৰ্ট অফ মাই বডি মানে মিউজিকটো তাৰ শৰীৰৰ এভৰি পাৰ্টৰ পৰা বৈ আহে কাণেদি নুশুনে মিউজিকটো কাণেদি নুসুমায় তাইৰ মানে ব্ৰেইনত কিন্তু এভৰি পাৰ্ট অফ দ্য বডি প্ৰত্যেকটো পাৰ্ট ৰেছপণ্ড কৰে মিউজিকক প্ৰত্যেক পাৰ্টেই মিউজিকৰ লগত ৰেছপণ্ড কৰে তোমালোকে বুজিব অলপ টান পাব পাৰা হা এনেকৈ কৈছে ইট টিংগলছ ইন দ্য স্কিন কিছুমান মিউজিক যেতিয়া বাজে তেতিয়া তাৰ স্কিনত খজুতি হোৱাৰ নিচিনা অকণমান এটা ফিলিং এটা আহে টিংগলছ খজুতি হোৱাৰ নিচিনা সৰুকৈ গম পাই যায় এইটো বজালে স্কিনত তাৰ এটা ৰেছপঞ্চ এটা হয় এটা খজুতিৰ নিচিনা অনুভৱ হয় গম পাই যায় এইটো গম পাই যায় আৰু সেইটো তাই ট্ৰেইন কৰি লৈছে গম পাই যোৱাটো বেলেগ কথা কিন্তু সেইটো যিটো বস্তু গম পালে ফিল কৰিলে সেই ফিলিংটোক তাই এতিয়া ট্ৰেইন কৰি লৈছে একদম সেইটোৰ লগত মিউজিকৰ লগত একদম মিলাই লৈছে ব্ৰেইনটো সিমান শ্বাৰ্প কৰি লৈছে তাৰপিছত কৈছে মাই চিক বোনছ গালকেইখনো মিউজিকৰ লগত ৰেছপঞ্চ কৰে তাৰমানে গালতো ৰেছপঞ্চ আহে হা স্কিনত আহে গালৰ বনখিনি যিখিনি আছে গালৰ হাড়খিনিও গম পাই যায় কিছুমান বস্তু তাৰমানে গালৰ হাড়কেইখনত সেই ৰেছপঞ্চটো আহি যায় মিউজিক বজালে তাৰপিছত ইভেন ইন মাই হেয়াৰ তাই কৈছে চুলিটো গম পায় কিছুমান চুলিয়েও কিছুমান মিউজিকক ৰেছপণ্ড কৰে এনেকুৱা ধৰণৰ আছে তো
তো তাই কেনেকৈ মিউজিকটোক এক্সপ্লেইন কৰিব পাৰে এই কথাটো উত্তৰটো আমি গম পাওঁ তাৰ প্ৰত্যেকটো শৰীৰৰ প্ৰত্যেকটো পাৰ্টৰ থ্ৰু দি মিউজিকটো ফ্লো হৈ যায় বৈ যায় বুলি কৈছে প'ৰ হয় মানে বিয়পি যায় তাই চিক বনছত ৰেছপন্স হয় তাই আৰু কি বুলি কৈছে স্কিনত হেয়াৰতো হয় when she plays the xylophone তাই যেতিয়া xylophone বজায় xylophone এনেকৈ হাতত ষ্টিক দুডাল লৈ বুজোৱা হয় she can sense তাই বুজিব পাৰে the sound passing up the stick into her fingertips লাখটিত হে এটা ভাইব্ৰেচন হয় যেতিয়া তুমি লাখটিডাল লৈ পেলাই যেতিয়া বা ষ্টিকডাল লৈ যেতিয়া তুমি xylophone-ত যেতিয়া তুমি বিট কৰিবা বিট কৰাৰ লগে লগে এটা ভাইব্ৰেচন তাত হয় ভাইব্ৰেচন এটা হয় সেই ভাইব্ৰেচনটো আহি আঙুলিৰ টিপ নখৰ এই যে মূৰখিনি মাথাখিনি সেই নখৰ মাথাত ৰেছপন্স কৰে তেনেকৈ তাই গম পায় xylophone-ৰ কথাটো বাই লিনিং এগেইনষ্ট দ্য ড্ৰামছ ড্ৰাম যেতিয়া বজায় যেতিয়া ড্ৰাম ছেট বজায় তেতিয়া ড্ৰামটো লীন হৈ লয় মানে ভাঁজ দি লয় আমি এনেকৈ চিধাকৈ বজাওঁ কিন্তু তাই এনেকৈ অলপ ভাঁজ দি বজায় তাৰমানে অলপ ৰেছপন্সটো যিটো ভাইব্ৰেচনটো তাই ফিল কৰিব পৰাকৈ যেতিয়া হেৰি কয় তেতিয়া শ্বি কেন ফিল দ্য ৰিজনেঞ্চ ফ্ল'য়িং ইন টু হাৰ বডি সেই যে ৰিজনেঞ্চটো হয় তাৰমানে সেই ভাইব্ৰেচনটো যিটো হয় সেই ভাইব্ৰেচনটো বডিত ফিল কৰে সেইকাৰণে অলপ লিনিং হৈ লয় এগেইনষ্টত মানে যিটো ড্ৰামছ আছে ড্ৰামছৰ সন্মুখত অলপ লিন হ'লে বডিত তেতিয়া তাৰ সেই ৰিজনেঞ্চটো ফিল কৰে অন আ উডেন প্লেটফৰ্ম যেতিয়া সি এটা প্লেটফৰ্মত বজায়তো ষ্টেজ যিটো কৈছোঁ ষ্টেজ এটাত বজায়তো যে কাঠৰ ষ্টেজ যেতিয়া থাকে তেতিয়া কি কৰে শ্বি ৰিমুভছ হাৰ শ্বুজ জোতা খুলি পেলাই উঠে তাত জোতা খুলিলে স্কিনৰ লগত ডাইৰেক্ট কাঠৰ লগত টাচ হয়তো আৰু যেতিয়া তোমাৰ যিটো মিউজিকেল ইনষ্ট্ৰুমেণ্ট বাজিব তেতিয়া সেই ভাইব্ৰেচনটো কাঠত যায়গৈ মানে মাটিত যায়গৈ সেই মাটিৰ পৰা তাৰ ভৰিত সেই সেন্সেশনটো পায় সেইকাৰণে ভৰি মানে উদং ভৰিৰে তাই পাৰফৰ্ম কৰে তো তেনেকৈ তাই আৰু সেই মানে so that the vibration pass through her bare feet up her legs আৰু খালি ভৰিৰ মাজেদি যাতে ভাইব্ৰেচন ফিল কৰি ওপৰলৈ যায় সেই কাৰণে একদম প্ৰথমতে লেসনটোৰ আৰম্ভণিতে যেতিয়া তাই যেতিয়া মানে ট্ৰেইনখন আহাৰ ভাইব্ৰেচন ফিল কৰে যে কৈছিলে মই তেতিয়া কৈছিলোঁ তোমালোকক পিছত কথাটো সেইটো তাৰমানে অন্য মানুহে ভাইব্ৰেচন ফিল নকৰিলে তেতিয়ালৈকে কিন্তু তাই বহুত আগতে সেই ভাইব্ৰেচনটো ফিল কৰি যায় ট্ৰেইন আহি নোপোৱাৰ আগতে মানুহে দেখে পিছত কিন্তু আগতে ভাইব্ৰেচনটো ফিল হৈ যায় তাই গম পাই গ'ল ট্ৰেইন আহি আছে তাৰমানে তাই ভাইব্ৰেচনৰ প্ৰতি বেছি ৰিয়েক্টিভ আমিতো ভাইব্ৰেচন হ'লে কিবা এটা মোবাইলটো ভাইব্ৰেচন হৈ ভাইব্ৰেচন মোডত ৰাখিলেও আমি গমেই নাপাওঁ মোবাইলটো ভাইব্ৰেচন হৈ আছে বোলে 2-3 বাৰ ৰিং কৰি গ'ল তাৰপিছত এইটো ভাইব্ৰেচন মোডত আছিলে আমি গমেই নাপালোঁ কিন্তু ভাইব্ৰেচনটো তাই মানে বহুত ইজিলি গম পায় অকণমান স্লাইট ভাইব্ৰেচনটোৱে তাই বুজি পায় আৰু মিউজিকটো নাথিং বাট দ্য ভাইব্ৰেচন মিউজিকটো অন্য একো নহয় অকল ভাইব্ৰেচন সেই ভাইব্ৰেচনটো তাই ফিল কৰিব পাৰে অনুভৱ কৰিব পাৰে সেইকাৰণে কোৱা হয় শ্বি কেন ফিল দ্য মিউজিকটো সদায় এনেকুৱা বস্তু হয় মিউজিকটো তুমি ফিল কৰিব লাগে শুনিলে মিউজিক নহয় মিউজিকক যেতিয়া ফিল কৰিবা তেতিয়াহে মিউজিকৰ আনন্দ তুমি লাভ কৰিব পাৰিবা মিউজিক সদায় অনুভৱ কৰা বস্তু গতিকে সেই মিউজিকটোক তাই অনুভৱ কৰিব পাৰে ফিল কৰিব পাৰে ভালকৈ বুজি ল'ব পাৰে সেইকাৰণে তাই ভিতৰৰ পৰা মিউজিকটো আহে আৰু ভিতৰৰ পৰা যিটো মিউজিক আহে কাৰণ ফিলিং দি পিনে তাই মিউজিকটো প্ৰকাশ কৰে এক্সপ্ৰেছ কৰে সেইকাৰণে তাইৰ মিউজিকটো শুনাতকৈ বেছি ধুনীয়া হয় কাৰণ তাইতো এক্সপ্ৰেছ কৰিছে না আমি কাণেৰে শুনি মুখেৰে ক'বলৈ যাওঁ হাতেৰে ভংগীমা দেখাবলৈ যাওঁ কিন্তু তাই সেইটো নহয় তাই গভীৰতাৰ পৰা ইনাৰ ডেপ্থৰ পৰা মিউজিকটোক এক্সপ্ৰেছ কৰে গতিকে তাইৰ কাৰণে মিউজিকটো আৰু বেছি ধুনীয়া হৈ পৰে চ' সেইকাৰণে তাই মিউজিকটোক আৰু ধুনীয়াকৈ এক্সপ্ৰেছ কৰিব পাৰে চ' তাৰপিছত কৈছে নট ছাৰপ্ৰাইজিংলি এভলিন ডিলাইটছ হাৰ অডিয়েঞ্চ মানে এভলিনে যে অডিয়েঞ্চক ডিলাইট কৰিব পাৰে আনন্দ দিব পাৰে মানে এভলিনে সেইকাৰণে এটা মিউজিক পাৰফৰ্মেঞ্চ যিটো বজায় মানে তাক চাবলৈ বহুত মানুহ মানে সেইটো কাৰণে তাই মষ্ট শ্ব'ট আফটাৰ হৈ আছে তাইক বহুত মানুহে চাবলৈ ইচ্ছা কৰে কাৰণ কেলৈ শুনা মানুহে দেখা মানুহে আনন্দ পায় নো ডাউট তাত কোনো মানে সন্দেহ নাই ইন 1991
She was presented with the Royal Philharmonic Society's prestigious Soloist of the Year. তাৰমানে তাই এৱাৰ্ড এটা পাইছে খুব প্ৰেষ্টিজিয়াছ এটা এৱাৰ্ড সেইটো হৈছে 1991ত কৰপা পাইছে ইনষ্টিটিউটটোৰ নাম হৈছে ৰয়েল ফিলহাৰমনিক সোসাইটি ৰয়েল ফিলহাৰমনিক সোসাইটি সো ৰয়েল ফিলহাৰমনিক সোসাইটিয়ে এটা এৱাৰ্ড দিয়ে আৰু সেইটো মোস্ট প্ৰেষ্টিজিয়াছ মিউজিক্যাল এৱাৰ্ড সেই এৱাৰ্ডটোৰ নাম হৈছে সোলোইষ্ট অফ দ্য ইয়াৰ যিজনে সোলো পাৰফৰ্মেন্স কৰে সোলো পারফর্মেন্স অকলে যেটো পারফর্ম কৰে অকলে পারফর্ম কৰাৰ ভিতৰত আটাইতকৈ বেস্ট যি গৰাকী হয় এটা বছৰত সেই গৰাকীক এই মানে প্ৰাইজটো দিয়া হয় এৱাৰ্ডটো দিয়া হয় সো 1991ত তাই লাভ কৰিছিল এই কথাটো মনত ৰাখিবা তাৰ পিছত সেজ মাস্টাৰ পাৰকাশনিষ্ট জেমস ব্লেড বুলি এজনে মানে মাস্টাৰ পাৰকাশনিষ্ট এজন আছে সেই মাস্টাৰ পাৰকাশনিষ্ট জেমস ব্লেডে এই হেৰিৰ বিষয়ে এভলিন গ্লিনৰ বিষয়ে এটা ডায়লগ এটা বা এটা মানে উডিটি এক্সট্ৰেক্ট এটা দিয়ে কথা এষাৰ কয় সেইটো কথা হৈছে গড মে হেভ টেকেন হাৰ হিয়াৰিং লক্ষ্য কৰিবা শুনিবা ভালকে যে ভগৱানে হয়তো তাৰ শুনা শক্তি কাঢ়ি লৈছে ভগৱানটো কাঢ়ি লৈছে তাৰ শুনা শক্তি তাইতো শুনিব নোৱাৰে বাট কি হৈছে হি হেজ গিভেন হাৰ বেক সামথিং এক্সট্ৰাঅৰ্ডিনাৰী ভগৱানে কাণাৰ শুনাৰ শক্তি কাঢ়ি ললে কিন্তু তাইক শুনা শক্তি কাঢ়ি লৈ তাইক কিবা এটা এক্সট্ৰাঅৰ্ডিনাৰী পাৱাৰ এটা দি দিছে এক্সট্ৰা পাৱাৰ হেতু আমাৰ ওচৰত নাই সো হেতু হে কাৰণে কি হোৱাট উই হিয়াৰ আমি যেটো শুনো মানে সংগীতটো আমি শুনো হে সি ফিলস তাই কিন্তু ফিল কৰিব পাৰে আমি সংগীত শুনো বাট সি ফিলস মিউজিক সেই কাৰণে তাই এক্সট্ৰাঅৰ্ডিনাৰী far more deeply বহুত বেছি গভীৰভাৱে ফিল কৰিব পাৰে দেন এনি অফ আস আমি যিমান মানুহ আছে ইমান মানুহে ইমান ফিল কৰিব নাই তাই আৰু গভীৰভাৱে মিউজিকক ফিল কৰিব পাৰে সেইটো ভগৱানে তাইক সেই এক্সট্ৰাঅৰ্ডিনাৰী কোৱালিটিটো দিছে আৰু সেই কাৰণে দ্যাট ইজ হোৱাই she express music so beautifully সেই কাৰণে তাই মিউজিকটোক ইমান ধুনীয়াকৈ এক্সপ্ৰেছ কৰিব পাৰে মিউজিকটো যেটা গানে হোক বা এটা ইনস্ট্ৰুমেন্টে বজাও হেতু হৈছে ওয়ে অফ এক্সপ্ৰেছিং ইয়োৰসেলফ তোমাৰ মনৰ ভাৱটো তুমি প্ৰকাশ কৰা গানৰ যোগেদি মনটো দুখ লাগি থাকিলে তেতিয়া আমি গান গাবলৈ গলে খুব হ্যাপি গান এটা গাবলৈ নাহে আমাৰ মনটো দুখ লাগি থাকিলে আমাৰ মনটো দুখৰ গান এটা নিজেই আহি থাকিব মাইন্ডত আহি থাকিব কাৰণ আমাৰ মনটো দুখ লাগি আছে না সো সেই তেতিয়া কি হয় কিছুমানে সেই গানটো অলপ প্ৰকাশ ভংগী কৰে তাৰমানে গানটো গায় দুখৰ গানটো তেতিয়া মনটো শান্ত নাপায় সেই মনৰ দুখটো প্ৰকাশ কৰে গতিকে তাই হুক দুখ যি নহওক তাই এক্সপ্ৰেছ কৰাত আৰু এক্সপাৰ্ট কাৰণ তাই ফিলটো প্ৰকাশ কৰিব পাৰে ইমান ধুনীয়াকৈ সো এটা কোৱেশ্চন এইটোটো হ'ব পাৰে যে হাউ ক্যান শি মেনেজ সো বিউটিফুলি এক্সপ্ৰেছ মিউজিক ইমান ধুনীয়াকৈ কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰে কাৰণটো হৈছে এইটোৱে যেটো নেকি জেমস ব্লেডে কোৱা কথাটো হোৱাট উই হিয়াৰ শি ফিল মোৰ ডিপাৰ দেন এনি ওৱান অফ আস আমি যেটো শুনো তাই ফিল কৰে মোৰ ডিপাৰ দেন এনি ওৱান অফ আস মানে বহুত গভীৰভাৱে ফিল কৰে আমি যিমান গভীৰভাৱে ফিল কৰোঁ তাতকে বহু বেছিভাৱে তাই ফিল কৰে সো আজিলে আমি আমাৰ ক্লাছটো ইয়াতে সামৰিছো নেক্সট পাৰ্টত আমি 9 প্যাৰাগ্ৰাফৰ পৰা ষ্টাৰ্ট কৰিম আশা কৰিছো মোৰ ক্লাছটোৰ পৰা তোমালোকে লাভান্বিত হ'ব পাৰিছা থ্যাংক ইউ